হেল্ল' ফ্ৰেণ্ড, আজি মই জাহাদী কলৰ চপ বনাম। কেনেকৈ বনাইছোঁ চাব। জাহাদী কলখিনি আৰু আলু দুটা দিছোঁ, তাৰে লগত আলু আৰু জাহাদী কলখিনি কুকাৰত বইল কৰি লৈছোঁ। বইল কৰি লৈ তাত মই পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ, জলকীয়া দিছোঁ, ধনিয়াৰ পাত দিছোঁ আৰু মেগী মছলা দিছোঁ। এয়া চাওক, বেচন এটা বাতিত মই লৈছোঁ অলপমান। বেচনত নিমখ অকণমান আৰু হালধি সোৱাদ অনুযায়ী দিছোঁ। সেইখিনি দিছোঁ, বেলেগ একো দিয়া নাই। নিমখ আৰু হালধিয়ে দিছোঁ। চাওক, দি পানী অলপমান দি ভালদৰে মিক্স কৰি ল'ব। কেৰাহী এটাত তেল গৰম হ'ব দিছোঁ মই। তেল ৰিফাইন নাইবা মিঠাতেল যিকোনো তেলে দিব পাৰে। আৰু এয়া চাওক, বাতিত বেচনৰ পানী মিক্স কৰিছোঁ। পানী অলপ দি বহুত পনীয়া নকৰিব। এইদৰে চাওক, এনেকুৱা হ'লে হৈ যাব। আৰু মেগী মছলা এক পেকেট লৈছোঁ মই। মেগী মছলা পেকেট এইখিনিৰ লগত মিক্স কৰি দিছোঁ, দি ভালদৰে সানিছোঁ। এনেকৈ ভালকৈ সানিব, কিন্তু ধুনীয়াকৈ এনেকৈ হাতেৰে লাড্ডু লাড্ডু কৰি ল'ব, এটা চাইজ দি পেলাই। দেখিছে, এইদৰে এনেকৈ চপকেইটা বনাই ল'ব প্ৰথমতে। বনাই লৈ তাৰপিছত কেৰাহীত তেল গৰম হোৱাৰ পিছতে এনেকৈ কাটা চামুচ এখন ল'ব। কাটা চামুচখনেৰে এনেকৈ মই যেনেকৈ কৰিছোঁ সেনেকৈ উঠাই উঠাই গৰম তেলত দি দিব, এটা এটাকৈ। এয়া চাওঁ কি ধুনীয়া হৈছে। খায়ো বহুত সোৱাদ হয়, বহুত টেষ্টি হয়। সৰু ল'ৰা ছোৱালীবিলাকে কলৰ আঞ্জা বা কল খাই বেয়া পায়, কেঁচা কল খায়। এইদৰে আপুনি বনাই কিনে খুৱাব পাৰে। এনেকৈ খালে সিহঁতে টেষ্ট পায়, বহুত ভালো পায় আৰু নতুন সোৱাদ এটা পায়। এয়া মোৰ ৰেডি। এয়া চাওক, এনেকৈ